নমস্কাৰ বন্ধুসকল, গুড ইভিনিং। আজি এল্টো এলেক্সা এখন কিনিলোঁ। এল্টো এলেক্সা 800 হয় আৰু 2014 চনৰ হয় আৰু আমাৰ গোলাঘাট ষ্টেচন নম্বৰ A05F2871 আমাৰ গোলাঘাট ষ্টেচন নম্বৰ হয়। গাড়ীখন পূৰা ফুল্লি অৰিজিনেল পেইণ্টত আছে। মই প্ৰথমতে আপোনালোকক গোটেই বাহিৰ চাইডটো দেখুৱাই লওঁ ৰ'ব সম্পূৰ্ণকৈ। ফ্ৰণ্টৰ পৰা লুকছটো দেখিলে এনেকুৱা হৈ আছে, ফ্ৰণ্টৰ পৰা লুকছটো এনেকুৱা হৈ আছে আৰু এই চাইডৰ পৰা দেখিবলৈ এনেকুৱা হৈ আছে। চব পূৰা অৰিজিনেল পেইণ্টত আছে দেই। গাড়ীখন পূৰা ফুল্লি অৰিজিনেল পেইণ্টত আছে আৰু টায়াৰ চায়াৰ চব দেখুৱাম, ইঞ্জিন বনেট খুলি চব দেখুৱাম, চাই থাকিব। বেক চাইডৰ পৰা লুকছটো এনেকুৱা হৈ আছে বন্ধুসকল আৰু এই চাইডৰ পৰা এনেকুৱা হৈ আছে। তো এতিয়া ব'লক ভিতৰলৈ যাওঁ, কিমান চলিছে কিলোমিটাৰটো দেখুৱাই লওঁ আপোনালোকক। বন্ধুসকল কিলোমিটাৰ চলিছে 62,740 কিলোমিটাৰ চলিছে আৰু ভিতৰত দেখিছেনে কিমান ধুনীয়া হৈ আছে। পূৰা এইফালে আপোনাৰ AC আছে, মিউজিক চিষ্টেম ছনী লাগি আছে, ছনী মিউজিক চিষ্টেম লাগি আছে। এইফালে আপোনাৰ পাৱাৰ উইণ্ডো দুখন আছে আৰু ভিতৰত ডেছবৰ্ড চেছবৰ্ড চব কিমান ধুনীয়া হৈ আছে, পূৰা ধুনীয়া হৈ আছে দেখিছেনে ডেছবৰ্ড। আৰু ভিতৰতো চব পূৰা লুকছ। এইফালে ওপৰত পলিথিন লাগি আছে আৰু এতিয়া মই ষ্টাৰ্ট দি পেলাই দেখুৱাম, ইঞ্জিনটো চাই থাকিব। গাড়ী অলৰেডি ষ্টাৰ্টতে আছে। এইফালে AC অন কৰি দিলোঁ, AC পূৰা কুলিং হৈছে, পূৰা চেঁচা হৈ আছে। AC পূৰা অ'কে আছে। ACটো অফ কৰি দিওঁ, AC অফ কৰি দিলোঁ। এইফালে মিউজিক চিষ্টেমটো আছে দেখিলেই। এতিয়া মই বনেটখন খুলি পেলাই ইঞ্জিনটো দেখুৱাম, চাই থাকিব বন্ধুসকল। ইঞ্জিন চক, ইঞ্জিনৰ আজিলৈকে নট এটাও খোলা নাই মানে। এইফালে এখন চিল, এইফালে বনেট চিল চাই লওক, পূৰা চিল হৈ আছে, মানে কোনো মাৰ চাৰ খোৱা নহয় আৰু পূৰা চিল হৈ আছে। তো এইফালে মই আপোনালোকক ইঞ্জিনটো দেখুৱালোৱে আৰু গাড়ীখন মানে পূৰা অৰিজিনেল পেইণ্টত আছে, কোনো ৰিপেইণ্ট টাচ পেইণ্ট একো নাই। খালি অকলে বাম্পাৰতে দাগীকণ আছে, এইকণে আৰু বাম্পাৰত এইকণ দাগি আছে এইকণে। তো এইফালৰ পৰা এবাৰ দেখুৱাই দিওঁ। এইফালে পূৰা চিল হৈ আছে চব, দেখিছে নাই, পূৰা চিল হৈ আছে, কোনো এক্সিডেণ্টেল নহয়। আৰু ভিতৰটো চাই লওক, এইফালৰ পৰা এবাৰ দেখুৱাই দিছোঁ। এইফালে দৰ্জা চৰ্জা পূৰা চিল হৈ আছে, এইফালে চব দৰ্জা পূৰা চিল হৈ আছে, দিছে নাই, পূৰা চিল হৈ আছে। এইফালে চব, এইফালে পূৰা চিল হৈ আছে, কোনো এক্সিডেণ্টেল নহয়, মাৰ চাৰ খোৱা নহয়। আৰু চিট কভাৰো ধুনীয়া লাগি আছে। আৰু এইফালে টায়াৰ চব, টায়াৰ আপোনাৰ 70% ওপৰতে আছে বুলি ক'ব পাৰি। এইফালে টায়াৰ দিছে নাই, তাত 70% ওপৰতে আছে টায়াৰ। এইফালে মই ডিকিটো খুলি পেলাই এবাৰ দেখুৱাই দিওঁ। ডিকি পূৰা চিল হৈ আছে, দেখিছে নাই বন্ধুসকল চব, ডিকি পূৰা চিল। এইফালে জেক চেক আছে, ৰেঞ্চ আছে, তাৰপৰা এইফালে টায়াৰ চব স্পেয়াৰ টায়াৰ হয় দেই, টায়াৰ চায়াৰ চব আছে। যদি কোনোবাই স্পীকাৰটো ইয়াত লগাওঁ বুলি কয় লগাই ল'ব পাৰিব এক্সট্ৰাকৈ। এইফালে এইটো মাৰি দিওঁ আৰু এইফালে টায়াৰটো চোৱা বন্ধুসকল 70% আছে টায়াৰ। এইফালে দেখিছে নাই, পূৰা চিল হৈ আছে চব, দৰ্জা পূৰা চিল হৈ আছে, দেখিছে নাই। আৰু ভিতৰটো চোৱা কিমান ধুনীয়া হৈ আছে বন্ধুসকল, চাই লওক। আৰু এইফালে দৰ্জা চক পূৰা চিল হৈ আছে চক, এইফালে চক পূৰা চিল হৈ আছে, দেখিছে নাই, কোনো এক্সিডেণ্টেল নহয়। এইফালে ষ্টাৰ্টটো মই অফ কৰি দিওঁ। তো এইখনে গাড়ীখনৰ বিষয়ে পূৰা দেখালোঁ। আৰু বন্ধুসকল চাবিও দুটা আছে, এইটোতো পুৰণা চাবি আৰু এটা নতুন চাবি ইউজ কৰাই নাই, চাবি দুটা আছে। তো গাড়ীখন পূৰা ফ্ৰেছ হৈ আছে, গাড়ীখন কোনো এক্সিডেণ্টেল নহয়, কোনো মাৰ খোৱা নহয়। আৰু কিলোমিটাৰটো 62,000 চলিছে দেখিছে, আৰু পূৰা অৰিজিনেল পেইণ্টত আছে গাড়ীখন। তো যদি গাড়ীখন কোনোবাই ল'ম বুলি ভাবিছে ল'ব পাৰিব। ইয়াৰ প্ৰাইচটো 195,000 হ'ব, ফিক্স প্ৰাইচ, ইঞ্চুৰেঞ্চ পলিউশ্যন ট্ৰান্সফাৰ চব কৰি দিম। আৰু মোৰ নাম্বাৰটো সেইটো বুজিছে নাই, 8471859000, এইটো মোৰ নাম্বাৰ হয়। আৰু ঘৰে বোকাখাট DF অফিচৰ ফ্ৰণ্টত। যদি কোনোবাই লয় সোনকালে যোগাযোগ কৰিব বন্ধুসকল। গাড়ী একদম মানে একো কাম নাই, তেল ভৰাব লাগে, চলাব লাগে, তেনেকুৱা কণ্ডিশ্যনত আছে। বেলেগ মজা হৈ আছে গাড়ীখন আৰু কোনো এক্সিডেণ্টেল নহয়। যদি কোনোবাই লয় সোনকালে যোগাযোগ কৰিব। চব মই ট্ৰান্সফাৰ চব কৰাই দিম, আৰু ট্ৰান্সফাৰ কৰাই দিম। 195 পৰিব ফিক্স প্ৰাইচ। পূৰা ফ্ৰেছ হৈ আছে গাড়ীখন, একেবাৰে মজা, চলাবলৈ বেলেগ মজা হৈ আছে। আৰু বন্ধুসকল চলাবলৈ এনেকুৱা গুলি হৈ আছে ন গাড়ীখন, সেই চব কোনো টনাটনি নাই, দেখিছে নাই, কোনো টনাটনি নাই, চব বেলেগ মজা হৈ আছে চলাবলৈ, পূৰা গুলি হৈ আছে গাড়ীখন চলাবলৈ।
চক মানে চলালে একো গমেই নাপায় ইমানেই স্মুথ হৈ আছে চলাবলৈ চলাবলৈ বেলেগ মজা হৈ আছে আপোনালোকৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ দেই বাই বাই